অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদৰ পৃষ্ঠপোষকতাত আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ মাজুলী জিলাৰ উদ্যোগত আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ উজনি মাজুলী আৰু মাজুলী ব্লক অসম বিজ্ঞান সমিতি মাজুলী শাখাৰ সহযোগত বুধবাৰে কমলাবাৰী একাডেমীত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস পালন কৰা হয়। পুৱা বৃক্ষ ৰোপণেৰে আৰম্ভ হোৱা অনুষ্ঠানটিত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত 5টা দলক্ৰমে ভাটৌ, কুলি, বুলবুলি, কপৌ, চিলনী আদি ভাগ কৰি বিজ্ঞান ভিত্তিক কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয়। আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ মাজুলী ব্লকৰ সমন্বয়ক বিকাশ বৰাই আধৰা মুকলি সভাৰ সভাপতিত্ব কৰে বিদ্যালয়খনিৰ প্ৰধান শিক্ষয়িত্ৰী আশাৰাণী হাজৰিকাই। উদ্বোধনী ভাষণত আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ মাজুলী জিলা সমন্বয়ক তথা মাজুলী মহাবিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ডক্টৰ অনুপ কুমাৰ দলে বিজ্ঞান জনপ্ৰিয়কৰণত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰি তেওঁলোকে সমাজ জীৱনৰ উৎকৰ্ষ আৰু ভৱিষ্যতে গোলকীয়ভাৱে প্ৰসাৰ কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা গাঁৱলীয়া সমাজত থলুৱা প্ৰযুক্তি প্ৰয়োগ কৰি বিজ্ঞানসন্মতভাৱে আগবাঢ়ি যোৱা আদি বিষয়ত এক তত্ত্বগধুৰ ভাষণ আগবঢ়ায়। আমন্ত্ৰিত অতিথি হিচাপে বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি মাখন শইকীয়াই পুৰণি দিনত থলুৱা সামগ্ৰীৰ বিভিন্ন ব্যৱহাৰ কৰি উপকৃত হোৱাৰ বাবে পুনৰ সেই প্ৰযুক্তি ব্যৱহাৰ কৰি ভাৰতবৰ্ষক বিজ্ঞানৰ দিশত আগুৱাই নিয়াত সহায় হোৱাৰ কথা নিজৰ ভাষণত উল্লেখ কৰে। অনুষ্ঠানত কুইজ প্ৰতিযোগিতাত স্থান লাভ কৰা ছাত্ৰ-ছাত্ৰীক দলীয়ভাৱে পুৰস্কাৰ প্ৰদান কৰা হয়। আমাৰ কথা হ'ল কি অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদে সমগ্ৰ অসমৰ আৰ্যভট্ট বিজ্ঞানসমূহে প্ৰতি বছৰে ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উদযাপন কৰা হয়। এইবাৰ আমি মাজুলী জিলা আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত আমি দুটা ব্লক মাজুলী ব্লক আৰু উজনি মাজুলী ব্লক আমি তিনিওগৰাকী আমি সুন্দৰভাৱে মাজুলীৰ কমলাবাৰী একাডেমীত আমি বিজ্ঞান দিৱস পাতিলোঁ, কুইজ কম্পিটিশ্যন কৰিলোঁ। ইমান সুন্দৰভাৱে ল'ৰা ছোৱালীখিনিয়ে বিজ্ঞান দিৱসৰ তাৎপৰ্যখিনি বুজি পাইছে আৰু যি প্ৰশ্ন আজি কুইজ অনুষ্ঠানটো ইমান ধুনীয়া হৈছে, গতিকে আজি ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস পাতি আমি সফলতা লাভ কৰিছোঁ বুলি আমি ভাবিছোঁ। আগলৈও আমি এনেধৰণে ছাত্ৰ ছাত্ৰীক আগুৱাই নিয়াৰ ক্ষেত্ৰত আমি বদ্ধপৰিকৰ হৈ আছোঁ। মাজুলীৰ পৰা বিকাশ শইকীয়াৰ ৰিপৰ্ট, অসম আদিত্য।